মা মই ৰেডি হলো নোযোৱা নি তোমালোক এনেকে বহি আছা দেখোন আইও বাহিৰত আজি ৰাতিপুৱা 4টা বজাৰ পৰা যিডাল ৰ'দ মাৰিছে দেখিয়ে ভয় লাগিছে। তাকেহে ভাবি আছো কেনেকে যাওঁ ছোৱালী চাবলে এইটো ৰ'দত। হেৰা নগলে হব জানো কথা দি থোৱা আছে এইটো ৰ'দতে গৈ চাই আহিবগে লাগিব আৰু নহলে এটা কাম কৰক, আপোনালোক বাপেক পুতেকে গৈ চাই আহকগে যাওক, মই নগলেও হব। ইমান ৰ'দ দিছে মই নাযাওঁ দেই। মা কিনো কৈছা তুমি এইবিলাক তুমি নোযোৱাকৈ কেনেকে আমি চাই আহিম বাৰু ছোৱালী যোৱা যদি কোৱা নহলে আমি কোনোৱে নাযাওঁ আইও শান্তি নাই মানে আৰু দেই, এনেকে কৈ দিলে নোযোৱাকে কেনেকে থাকিম বাৰু। যাম বাৰু, খালি অটো এখন বা ৰিক্সা এখন মাতি আনগৈ যা, নহলে কিন্তু মই গৰমত যাব নোৱাৰো দেই। তুমি যে যেনেকে কৈছা মা যেনিবা মইহে একদম কব নোৱাৰা হৈ আছো নেকি ছোৱালী চাবলৈ যাবলৈ বিয়া পাতিবলৈ তুমিয়ে দেখোন জোৰ কৰি আছিলা বিয়া পাত বোৱাৰী চাবলৈ যাওঁ বুলি এতিয়া আকৌ তুমিয়ে দেখোন উল্টা কথা কৈছা আৰে তেনেহলে ঘৈণীয়ে আহিব যেতিয়া তোৰে কাম কৰি দিব দেখোন। হব মা বলাচোন এইকণহে ওলাই যাব লাগে খোজকাঢ়ি গলিটো আমাৰ বাকী ৰাস্তাৰ পৰা তিনিআলিৰ পৰা দেখোন ৰিক্সা বা অটো চলিয়ে থাকে তাৰ পৰা গুচি যাম বলা ভাড়াটো অকণ কম পৰিব ঠিক আছে বল, মোৰ কপালতে চাগে এনেকুৱা এইবিলাক লেখা আছে আৰু উপায়তো নাই। বল বল। বলা বলা আইও ৰ'দডাল যে আজি একদম খাওঁ খাওঁ মুডিত আহিছে আৰু ছোৱালী চাবলৈ পাওঁগে নে নাই ঠিক নাই, নে মোৰ ঘূৰাই আধা ৰাস্তাতে পৰি যাওঁ। হেৰা ভাল কাম এটা গৈছো এইবিলাক কেলে কৈছানো বাৰু আহাচোন একো নহয় হা অলপ দূৰ গৈয়ে দেখোন ৰিক্সা বা অটো পামেই আহা হয় নেকি? আপুনি কিডাল গম পাব? মূৰৰ পৰা পাগুৰিটো খুলি লওকচোন অকমান দেৰি কাৰণে, তাৰপিছত কব বুজিছে। কোৰপানত শিকিলে এইবিলাক ফটুৱা ষ্টাইল, মূৰৰ পৰা একদম পাগুৰি নুখুলাই হৈ থাকে তাই। মা হবচোন দিয়া এনেকে আকৌ গৈ পেলাই সেই ছোৱালী ঘৰতো দম নকৰিবা দেই তোমালোকে হ'ব দিয়া অকমানহে আহা আমি আগবাঢ়ি গৈছো দেউতাই মই ৰবা ৰিক্সা পাও নেকি তুমি লাহে লাহে আহি থাকা আহা আমি আগবাঢ়ি যাওঁ আহা উফ ৰাম, দয়া কৰা আৰু প্ৰভু, ইমান গেলা গৰম পৰিছে অ। ঘৰৰ পৰা ওলাই যাব নোৱাৰি, উপায় নাই নগলেও নহয়। কিনো কৰিম, ৰ'দটোকে অকমান কমাই দিয়াচোন আৰু প্ৰভু। ভালকে গৈ পেলাই ছোৱালী ঘৰত সোমাই লওঁগৈ, তাৰপিছত যিমান দিয়া দিবা আৰু। উফ, ইয়াতে ঘামি তিতি ৰুই অৱস্থাই নাই, গৈ পোৱালে কি হবগে ঠিক নাই। ঐ ৰেখা, কলৈ ওলালি ঐ এই টিকা ফটা ৰ'দত? ছোৱালী চাবলৈ যোৱা কথা আছিলে লৰালে, তালে যাও নেকি? লতা, তই নেজান নেকি শুভ কাম এটাত ওলাই গলে এনেকে পিছপিনৰ পৰা মাতিব নালাগে বুলি? জানই দেখোন তই ছোৱালী চাবলৈ যাম বুলি। এই ৰচোন খং নকৰিবি বেলেগ কৰবালেওতো যাব পাৰ, সেইকাৰণে এনে সুধিলো আৰু। পিছে মনত আছে নহয় ঘৰলৈ কেনেকুৱা বোৱাৰী আনিব লাগে? আছে চব মনত আছে। তই এতিয়া কৰবালৈ যোৱা সময়ত এই টিকা ফটা ৰ'দত উল্টা পুল্টা কথাবোৰ শিকাব নালাগে মোক। যা এনেই পিছপিনৰ পৰা মাতি পেলাই মানে সময় লোকচান কৰিলি নে? অথনিৰ পৰা ৰ'দত ৰখি আছো এনেই। হ'ব দে, যা গৈ আগৈ। আপোনালোক পালেহি আহক আপোনালোকৰে অপেক্ষা কৰি আছিলো বলক পাই সোনকালে ভিতৰলে বলক, নহলে আজি ৰ'দে মানুহ গলাব। তাকেতো বৰ গৰম পৰিছে আজি আহক ভিতৰলে আহক আপোনালোক বহকচোন বাৰু মই ছোৱালীকে এওঁকে মাতিছো ঠিক আছে মাতক। হেৰি, ছোৱালীৰ ঘৰ দুৱাৰ দেখোন আমাতকে উন্নত, আমাৰ ঘৰত গৈ থাকিবগে পাৰিব জানো? ৰবাচোন বাৰু এতিয়া ওলাই আহিবই নহয় সকলো কথাচোন পাতিয়ে ল'ম আৰু ছোৱালীৰ ইচ্ছামতেহে বিয়া হব আৰু যদি পচন্দ হয় ল'ৰা ছোৱালীৰ জোৰ জবৰদস্তি কৰিতো লৈ নাযাওঁ আৰু চাকৰি তাকৰি কৰা ছোৱালী হলে আকৌ আমাক নালাগে দেই, আমাক কিন্তু ঘৰ ধৰা বোৱাৰীহে লাগে। চাকৰি কৰি খোৱা ছোৱালী নালাগে আকৌ। এয়াৰে আমাৰ পৰিবাৰ নমস্কাৰ। আপোনালোক পালেহি। মই পাকঘৰতে ইটো সিটো কৰি আছিলো, গমেই নাপালো আপোনালোক অহা। পিছে আহোতে একো অসুবিধা হোৱা নাই নহয় ন? অসুবিধা বাৰু তেনেকে বেলেগ একো হোৱা নাই, খালি আজি ৰ'দটো বৰ বেছি যে অলপ গৰম পালো আৰু। হয় তাকে দেই, ময়ো পাকঘৰত এতিয়া কাম কৰি থাকোতে একদম মানে মজা পাই গৈছোগে আৰু গৰমত। পিছে এয়া দেই আমাৰ ছোৱালী। তাকেতো আহাচোন আহা, একনলৈকে আহা বহাহি। আপোনালোকো বহকচোন, কথা বতৰাবোৰ পাতো আৰু। ৰ'ব, মই আপোনালোক ইমান গৰমত আহিছে, এই চৰ্বত তৰ্বত অলপ লৈ আহোচোন বাৰু, আপোনালোকে পাতক ছোৱালীৰ লগতে, আৰু দেউতাকো আছে নহয়। ঠিক আছে বাৰু। শুনজনী, তেনেহলে তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম অমৃতা। ধুনীয়া নাম অমৃতা ন? পিছে অমৃতা, পঢ়া শুনা তুমি কিমানলৈকে কৰিলা?
মই ইঞ্জিনিয়াৰিং কৰিলো আৰু বৰ্তমান এতিয়া সৰু সুৰাকৈ কোম্পানী এটাতে জব কৰি আছো। তুমি মানে চাকৰি কৰা? বেয়া নাপাব, কিন্তু আমিতো আগতেই জনাইছিলো আমাক ঘৰৰ কাৰণে চাকৰি কৰা বোৱাৰী নালাগে বুলি। নাই নাই দাদা, আপোনালোকে একো চিন্তা নকৰিব। তাই এনেও বিয়া হোৱাৰ পিছত চাকৰি নকৰে আৰু এৰি দিব। এতিয়া ইমানখিনি পঢ়ুৱালো শুনোৱালো ছোৱালীজনীক, এনেই আছিলে যে ঘৰতে, চাকৰিটোও পালে এপ্লাই কৰাৰ লগে লগে। বোলো কৰি থাক এনে থকাতকে, সেইবাবেহে কৰি আছে। তেনেহলে ঠিকে আছে বাৰু। নহলে আজিকালি উপায় নাই আৰু, চাকৰি কৰা বোৱাৰী আনিবলৈ হলে আৰু অকমান কিবা এটা খেলি মেলি হলেই জেল আৰু কোৰ্টৰ যাত্ৰাহে কৰিব লাগিব আৰু শহুৰেকৰ ঘৰৰ মানুহে। সেইকাৰণে বোলো চাকৰি কৰা বোৱাৰী নালাগে অ। আমাৰ ঘৰখনত ভালদৰে ঘৰ ধৰি থকা বোৱাৰী এজনী হলেই হ'ল আৰু। আপোনালোকে একেবাৰে নিশ্চিন্ত থাকক, আমাৰ ছোৱালী তেনেই ঠাণ্ডা মুণ্ডা। এয়া দেখিছেই নহয়, অথনিৰ পৰা যেনেকে বহি আছে তেনেকে বহি আছে, মুখৰ এটা মাত নিদিয়ে বুজিছে। আৰু চাকৰি তাই এনেও এতিয়াহে কৰি আছে, ঘৰত আছে কাৰণে আমিহে তাইক জোৰ কৰি কৰাইছো। বিয়া হোৱাৰ পিছত তাই এনেও চাকৰি নকৰে। একদম চিন্তা নকৰিব, ইমান গৰমত আহিছে, ঠাণ্ডা ঠাণ্ডা মেংগো জুচ খাই লওকচোন বাৰু, কথা বতৰা হৈ থাকিব। তেনেহলেতো আৰু দেৰি কৰি থাকি লাভ নাই। ল'ৰা ছোৱালীৰ অনুমতি লৈ আৰু আমি কথাখিনি আগবঢ়োৱাই ভাল হ'ব। তেনেহলে আপোনালোকেও আৰু বিয়াৰ যোজা কৰক, আমিও ঘৰলে গৈ আমাৰ পণ্ডিতজনৰ লগত কথা পাতি ডেট ওলালে আপোনালোকক জনাই দিম আৰু। জুচটো কিন্তু বৰ ফ্ৰেছ লাগিছে দেই খাই। কিনা নহয় নেকি, ঘৰত বনোৱা চাগে ন? ঘৰতে বনোৱা, আমাৰ এই ছোৱালীয়ে বনাই থৈছিলে। আৰু বাৰীৰে আম যে, সেইকাৰণে ইমান ফ্ৰেছ পাইছে। ক'তনো আৰু কিনা বস্তু ইমান ফ্ৰেছ লাগিব, গোটেই বস্তুবোৰ আজিকালি ভেজাল হ'ল নহয়, খাবই নোৱাৰি একো। হয় পাই, তাকেতো। পিছে আমাৰ হবলগীয়া বোৱাৰীৰ হাতখন বাৰু ভালেই, টেষ্ট আছে হাতত দেই, চিন্তা নাই আমাৰ এইফালৰ পৰা বাৰু। তাই বনোৱা মেলা সকলো জানে, ঘৰৰ সকলো কামতে পাৰ্গত, চব শিকাই বুজাই থৈছো বাৰু, আপোনালোকে একো চিন্তা কৰিব নালাগে। পিছে নয়ন, তোৰ অমৃতাক পচন্দ হৈছে নে নাই? আকৌ লাজ কৰিব নালাগে, কৈ দে। আগতীয়াকে সকলো কথা কৈ দিয়াটো ভাল। আমাৰ বাৰু তাইক পচন্দ হৈছে, এতিয়া তহঁত দুইটাৰহে কথা আৰু, জীৱনটো তহঁত দুইটাইহে একেলগে থাকিব লাগিব। কৈ দে, তহঁতৰ মতামত গম পোৱা পাছতহে আমি ভালদৰে আগবাঢ়িব পাৰিম। মা, মোৰ কোনো আপত্তি নাই, তোমালোকে আগবাঢ়িব পাৰা। মা, মোৰ ফালৰ পৰা বাৰু কোনো আপত্তি নাই। অমৃতাৰো যদি একে মত, তেনেহলে তোমালোকে আগবাঢ়িব পাৰা। আমাৰ ফালৰ পৰা তেনেহলে একদম কথা ফিক্স হৈ গ'ল আৰু দেই। এতিয়া অমৃতা, তোমাৰ ওপৰতহে কথা আৰু। কোৱাচোন, তোমাৰ আমাৰ নয়নক পচন্দ হৈছে নে নাই? মোৰো কোনো আপত্তি নাই, কিন্তু হৈ গ'ল। এতিয়া আৰু ল'ৰাৰো আপত্তি নাই, ছোৱালীৰো আপত্তি নাই, যেতিয়া আৰু কথা আগবঢ়াব পাৰি আৰু, নহয় জানো? হ'বলগীয়া বিয়নী, তাই কিবা এটা কব খুজিছিলে নেকি? নাই নাই, তাইনো আৰু কি কব খুজিব, তাই কবলগীয়াটো কলে আৰু, আমি গম পালো তাই যে আপত্তি নাই বুলি। আৰু তাইনেও আমাক আগৰ পৰা কৈয়ে আছে, মা দেউতা তোমালোকে মোৰ কাৰণে নিজে চাবা দেই ল'ৰা, আৰু তোমালোকে যেনেকে য'ত কোৱা মই তাতে বিয়া হ'ম বুলি। আৰু তাইনেও কম কথাই পাতে যে, সেইকাৰণে আপোনালোকে চিন্তা নকৰিব। এতিয়া দৰা কইনাৰ মত গম পালো যেতিয়া আৰু বাকীখিনি আমাৰ ডাঙৰৰ দায়িত্ব আৰু, নহয় জানো? ঠিক আছে তেনেহলে, আমিও গৈ থাকো আৰু। এতিয়া গৰমো উঠিছে বৰকৈ, বহুত দেৰিও হ'ল নহয়, আৰু এতিয়া বিয়াৰ যোজা কৰিব লাগিব। আকৌ বেমাৰত পৰিলে বৰ ডাঙৰ কথা হ'ব আৰু, সেইটো কাৰণে আজিলৈ গৈ থাকো বাৰু। বাকীখিনি কথা আমি ফোনতে পাতি ল'ম দিয়ক। হয় নেকি? ঠিক আছে হ'ব দিয়ক। আমাৰ ফালৰ খিনিও আমি লাহে লাহে কৰিম আৰু, আপোনালোকৰ সেই ডেটটো জনাই দিব আৰু। ঠিক আছে তেনেহলে, ভাল লাগিলে আপোনালোকৰ ঘৰৰ ফ্ৰেছ আমৰ চৰ্বত খাই, আৰু ছোৱালীও পচন্দ হ'ল আমাৰ, মানেহে আমাৰ হবলগীয়া বোৱাৰী। এতিয়া তেনেহলে গৈ থাকো আৰু দেই, বেয়া বাৰু নেপাব আৰু। নাই নাই, কেলে বেয়া পাম বাৰু, আপোনালোকৰ লগতো কথা পাতি খুব ভাল লাগিলে। যেনেকুৱা মানুহ এঘৰ ভাবি থৈছিলো তেনেকুৱাই পাইছো ছোৱালীজনীৰ কাৰণে। এতিয়াৰ পৰা আৰু আমাৰ ছোৱালী আপোনালোকৰো দায়িত্ব আৰু, ভালদৰে শিকাই বুজাই লব আৰু তাইক দেই। আপোনালোকে একদম নিশ্চিন্ত থাকক, একো চিন্তা নকৰিব। তাইক আমি একদম নিজৰ ছোৱালীৰ দৰে ৰাখিম। সকলো কাম বন ক'ত কি আছে শিকাই বুজাই ল'ম নহয়, মই আছো নহয়, একো চিন্তা নকৰিব। ঠিক আছে তেনেহলে, আমি গৈ থাকো। ভাল বাৰু বৰ ভাল লাগিলে দেই আপোনালোকক লগ পাই।
তেনেহলে অমৃতা তুমি নয়নৰ নাম্বাৰটো লৈ ল'বা তাৰ লগত ফোনতে কথা পাতি ল'বা তোমালোকে এতিয়া আমাৰ আগত হয়তো পাতিবলৈ লাজ কৰিবও পাৰা নহয় আজিকালি ল'ৰা ছোৱালীয়ে আকৌ নিজৰো কিবা কিবি কথা থাকে নহয় পাতি ল'বা দেই ফোনতে ঠিক আছে হ'ব তেনেহলে আহিছো অমৃতা বাই 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 মানুহ ঘৰ কিন্তু বৰ ভাল দেই কথাই বতৰাই ল'ৰাটো একদম ব্যৱহাৰে পাতিয়ে আচাৰ আচৰণত ইমান ভাল আজিৰ যুগত নিজৰ ছোৱালী এজনী দিবলৈ এনেকুৱা ভাল মানুহ এঘৰ পাবলৈ টান তুমি ঠিকেই কৈছা ময়ো বাৰু মানুহ ঘৰ বৰ বেয়া পোৱা নাই দেই ভালেই আমাৰ শুনে তাত থাকি বেয়া নাপাব তাই মিলা প্ৰীতিকে থাকিবগে পাৰিব বৰ সহজ সৰল মানুহ ঘৰ ভালেই কিন্তু মা দেউতা মই যে জবটো কৰি আছো সেই জবটো কি মই সঁচাকে বিয়া পাছত এৰি দিব লাগিব নেকি শুন ভাল কিবা এটা পাবৰ কাৰণে কিবা এটাতো এৰিবই লাগিব কৰিলি আৰু ইমান দিনে দেচোন এতিয়া বিয়াৰ পিছত তই ঘৰ সংসাৰকে চম্ভালিবি আকৌ ভালদৰে তেওঁলোকে যদি তই চাকৰি কৰাটো বিচৰা নাই তেনেহলে নেলাগে দেই কৰিবলৈ একো নহয় হ'ব দে কিবা এটা পাবলৈ কিবা এটা এৰিবই লাগিব সেইটো একদম চিৰ সত্য কথা শুন আৰু সংসাৰখনত তই পিছত বিয়াৰ পাছত নিজৰ মতেই অকল চলিলে নহব তেওঁলোকৰ মতেও কিবা কিবি এটা কৰিব লাগিব তেতিয়াহে তোৰ সংসাৰখন সুখৰ হব কিন্তু মা কিছুমান কাম বিয়াৰ পিছত মন গলেও বাদ দিবলগীয়া হয় শুন আৰু তেতিয়াতো আমিও জোৰ দিব নোৱাৰিম যে তই চাকৰিটো কৰি আছ কৰি থাক বুলি সেইটো তই তেওঁলোকৰ মতেই কৰিব লাগিব আৰু উপায় নাই শুন তই এতিয়াৰ পৰা সেইবিলাক চিন্তা নকৰিবিচোন বিয়াখন হৈ লবলৈ দে কিজানি তেওঁলোকক ভালদৰে বুজাব পাৰিলে তেওঁলোকে তোক চাকৰিটো কৰি থাকিবলৈ দিয়ে দেই তাৰ আগতেতো একো হুলস্থুল নকৰিবি এনেই ইমান ভাল মানুহ এঘৰ আকৌ হেৰুৱাই দিব নোৱাৰি নহয় চাকৰিটোৰ কাৰণে বুজাই মেলি চাবি কিজানি কৰিবলৈ পাৰ্মিশ্যন দিয়ে হ'ব দে এতিয়া আৰু সেইবিলাক চিন্তা নকৰিবি বিয়াখন হৈ লওকচোন ভালে ভালে তাৰপিছত দেখা যাব কি হয় যা এতিয়া ৰুমলৈকে যায়গে যা হেৰা মই চৰ্বত নাখাও দেই তুমি মোলে ধুনীয়াকৈ চাহ একাপ বনোৱাচোন আদা দি পেলাই মই আৰু যিমান গৰম হলেও সেই চাহ একাপ মোক লাগেই যোৱাচোন বনাই দিয়া হয় নি ময়ো একাপ খাম বুলি ভাবিয়ে আছিলো ভালে হ'ল আপুনি বহকচোন মই আমাৰ দুইটালৈকে চাহ বনাই আনো যোৱা যোৱা বনাই লাগে এইকেইটা একেবাৰে লৈ যাও পাকঘৰলৈ যামেই যেতিয়া আকৌ ইয়াত পটককে হাত ভৰি লাগি ভাগিবহে কাম বাঢ়িব তাকেতো ময়ো কম বুলি ভাবিছিলোহে ঘৰৰ বস্তু আকৌ নষ্ট হলে বেয়াও লাগে নহয় ফ্ৰিজতে থৈ দিয়াকে যোৱা মন গলে খাব পাৰিম তাকেতো ছোৱালীজনী আজি বিয়াৰ কথা চলোতে মনটো বেয়া লাগি আহিলেই মই এতিয়া মাক জীয়েকৰ আগত কৈ দিয়া নাই বুলিহে ছোৱালী বিলাক ঘৰত থাকিলে ইমান ঘৰখন একদম ভাল লাগি থাকে তাতে এজনী ছোৱালীয়ে ঘৰৰ পৰা গুচি গলে যে কেনেকে থাকিম আৰু তাকে ভাবিলে একদম সুকে খুন্দা মাৰি ধৰে আৰু দেই উপায় নাই আৰু সংসাৰৰ নিয়ম আৰু লৰা হলে আনিবই লাগিব ছোৱালী হলে দিবই লাগিব কিনো কৰিম আৰু